हेलो और नमस्कार মোৰ চেনেলৰ আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো অসম কি কাৰণে ফেমাস সেইটো কলে তাৰ ভিতৰত এটা প্ৰধান ৰিজন হৈছে অসম চাহৰ কাৰণে বিখ্যাত এটা আমি যেহতে অসমতে থাকো এখানে আমি অসমত চাহ খাও আৰু ইয়াৰ এই চাহটো বিভিন্ন টাইপে বনাব পাৰি লাল চাহ বিকাশ এটা বহুত কিবা কিবি নাম আছে আৰু তাৰ এবিধ চাহ আজি মায়ে বনাব আৰু কি বনাব কেনেকৈ বনাব আপোনালোকক কৈ যাব আপোনালোকে ভিডিঅ'টো চাই যাব এতিয়া মায়ে কি চাহ বনাবি আজি নমস্কাৰ মই আজি এই আমাৰ গাখীৰ দিয়া মছলা চাহ মছলা চাহ বনাম আৰু কেনেকৈ বনাম মানে আজি এতিয়া আমাৰ ঠাণ্ডা দিনত যিকোনো বস্তুবোৰ খাবলৈ ইটো টেষ্ট সিটো টেষ্ট এনেকুৱা লং লাগে নহয় সেইকাৰণে আজি ৰাতিপুৱা বোলো মই আদিবোৰ মছলা চাহ খাবলৈ মন গ'ল গাখীৰ দিয়া সেইটো এতিয়া তয়ো খাবি চাগে ন মই খাম তেতিয়াহ'লে মই দুকাপ বনাব লাগিব নহয় দুকাপ পানী চাহৰ কাৰণে মই একাপ পানী দিলো আৰু উতলিব লাগিব নহয় মই কিবা মছলা দিমতো সেইকাৰণে আৰু আধা কাপ দিলো আচ্ছা আসলতে কথাটো এনেকুৱা হয় বস্তুটো ভাল হ'বলৈ কোনো এটা বস্তু তৈয়াৰ কৰা ভাল হ'বলৈ হ'লে তাত যিবিলাক আমি দিম তাত যিবিলাক বস্তু যোগ কৰিম সেই বস্তুবিলাক এটা ঠিক সময়ত দিব লাগিব আৰু ঠিক সময় মানে সেই বস্তুটোৰ যদি আমি জুইত সিজাওঁ সেইটো ঠিক সময়ত আমি মানে তাক উতলাব লাগিব জুই দিব লাগিব কিমান সময়ত কোনটো বস্তু দিম সেই বস্তুটোৰ হিচাপ কিমান দেৰি আমি সেই বস্তুটো সিজাম বা তাত পানীত বইল কৰিম সেইটো আমি নিজে কাউণ্ট কৰি জানিব লাগিব এতিয়া আমি যিকোনো বস্তু বনাবলৈ হ'লে সিজোৱা বস্তু বনাবলৈ হ'লে মানে কি কিহবাৰ আমি যেনিবা কিবা এটা আদাৰ চাহ খাব খুজিছো বা আমি তুলসীৰ চাহ খাব খুজিছো বা আমি অন্য মছলা দিয়া চাহ খাব খুজিছো জালুক দিয়া চাহ খাব খুজিছো তেতিয়া সেই বস্তুটো মানে আধা কৰিব লাগে সিজাই মানে উতলি থাকোঁতে যদি আধা হৈ যায় তেতিয়াই তাৰ সেই কামখিনি হৈছে বুলি আমি মানে থিৰাং কৰিব পাৰো এতিয়া মই এই মছলা পানীখিনি উতলিছে নহয় উতলিছে এইটোতো ঠাণ্ডা পানীতে মই একো নিদিওঁ পানীখিনি উতলিব লাগিব উতলিলে মই ইটো সিটো বস্তু দিম যিকেইটা দিব খুজিছো সেইকেইটা এতিয়া ইয়াত কি কি দিম এইফালে মই গাখীৰ গৰম কৰি থৈছো তাৰমানে গাখীৰটো চাহত একেবাৰে গৰম দিব লাগে সেইকাৰণে এইটো গৰম কৰি ৰাখিছো আৰু আমাৰ এইবোৰ আৰু মানে এইবোৰ গোৱালৰ পৰা কিনা গাখীৰ যে কিমান পাতলো থাকিব পাৰে অলপ সেইকাৰণে অলপ গৰম কৰি আছো আৰু নাফাটিবলৈও আৰু ভালকে এতিয়া মই প্ৰথমতে ইয়াত দিম পানীখিনি উতলিছে নহয় জুইটো অকণমান কমাই লওঁ এই তেজপাত খিলা দিম তেজপাতটো সেকি লৈছো তাৰপিছতে টান বস্তু হৈছে কি দালচেনিটো আকৌ মোৰ কাৰণে খুব ভাল দেই থাইৰইড আছে যে থাইৰইডৰ কাৰণে দালচেনি খুব ভাল দালচেনিটো মই প্ৰায় আমি লাল চাহত দি খাওঁৱেই তাৰপিছতে সেই দালচেনি 1 ইঞ্চিৰ এটুকুৰা দি দিলোঁ তাৰপিছতে কিন্তু এই মানে লংটো ডিঙি দাঁত চকু চবৰ কাৰণে ভাল বুলি কয় ন লংটো আৰু লঙৰ ফ্লেভাৰ মানে গোন্ধটো সুদা লং দিয়া চাহ খালে কিমান ভাল লাগে মানে লং তেনেকে আৰু আমাৰ দুকাপ চাহৰ কাৰণে বহুত বহুত বস্তু দিলে নহ'ব এটা মেজাৰমেণ্টতে দিব লাগিব মানে হিচাপতেই দিব লাগিব সেইকাৰণে বেছিকে থাকিলেও মই দিয়া নাই বেছিকে মই ইয়াত 4টামান লংহে অকণমান খুলি দিছোঁ বাকীকেইটাই তাৰপিছতে দিওঁ জালুকো তেনেকে অলপ আধা খুন্দা কৰি থৈছো সেইকেইটা কেইটামানহে জালুক দিম বহুত জ্বলা হ'লেও ভালে লাগিব নহয় সেইকাৰণে কেইটামান জালুক দিলোঁ ইয়াত জালুক খুন্দি দিছোঁ আৰু খুন্দনাটো তাৰপিছত আমি দিব লাগিব আদাও অকণমান থেতেলিয়াই লৈছোঁ বহুত বেছি নাই দিয়া আদা অকণমান দিলোঁ
তাৰপিছতে আৰু ইয়াৰ এটা বৰ ভাল গোন্ধ বস্তু আছে কি ইলাচি ইলাচি চায়ো খাই নহয় মানুহে ইলাচি বাপৰে ইমান ধুনীয়া গোন্ধাই নহয় ইলাচি কিন্তু বাকলিটোৰে সৈতে দিছো যদিও খুন্দিছো 2-3টা ইলাচি খুন্দি লৈছো বাকলিটোৰে সৈতে দিছো বাকলিটোৰ পৰা গোন্ধাই ইলাচিৰে তাৰপিছত এইটো দিলো নহয় আৰু এটা বস্তু দি দিওঁ তুলসীৰ পাত দুটামান দি দিওঁ তাৰ লগতে নহবা তুলসীৰ বহুত বস্তু মিক্সিং আছে এতিয়া কিছুমানে অকল তুলসী চাহ খায় কিছুমানে আদৰক চাহ খায় সেইটো বেলেগ আজি আমি গাখীৰ দিয়া মছলা চাহ খাম ঠাণ্ডাত ৰাতিপুৱা গাটো গৰম কৰি পেলাই মানে ভাল লাগি থাকিব মানে এইটো মাজে মাজে সপ্তাহত এদিন বা দুদিন খালেই হ'ল মানে এইবিলাক আকৌ আমি সাধাৰণতে গাখীৰ চাহটো কম খাওঁ ঠাণ্ডা দিনত এতিয়া অকণমান সেইদৰে কম খাওঁ চাহপাতটো বেছি দিব লাগে চাহপাতটো আমি ইমান বেছিকে নিসিজাও নহয় আমি চাহপাতটো এতিয়া বহুতে চাহপাতটো সিজাই থাকে আমি পানীখিনি পুৰা মছলাখিনি সিজাৰ পিছত তাৰপিছত আমি চাহপাতটো দি সিজাম অলপ দেৰি সিজিলেই তাৰ পৰা যিটো ৰং ওলাব সেইটোৰেই আমি এতিয়া পানীখিনি উতলি আছে নহয় কম জুইত উতলাওঁ দিয়া তেতিয়াহে সি ৰসটো ভালকে দিব বেছি জুইত উতলালে পানীটো ইভাপৰেশ্যন হৈ যাব শুকাই যাব নহয় তেতিয়া পানীটো কমি যাব সেইকাৰণে এতিয়া কম জুইত এতিয়া প্ৰথমতে উতলি ললে নহয় এতিয়া কম জুইত উতলাই থাকোঁতে ইয়াৰ মছলাৰ পৰা এটা নিজে ৰং ওলাই যাব মছলাৰ পৰা ৰংটো ওলাব ধুনীয়া ৰং এটা ওলাব তাৰ পিছত মছলাখিনি সিজা হলে আমি চাহপাত দিম চাহপাতটো আমি বহুত দেৰি নিসিজাওঁ তাৰমানে আমি সিজোৱা চাহটো নাখাওঁ আমি সিজাই চাহটো নাখাওঁ আৰু গাখীৰতো নিদিওঁ গাখীৰত দিলেও গাখীৰত সিজোৱা চাহটো আমি নাখাওঁ এতিয়া গেছ হয় বুলি কয় মানে পেট ফটকে হজম নহয় আমি সেইকাৰণে চব বস্তুবোৰ আগতেই সিজাই তাৰ যেতিয়া গোটেই বস্তুখিনিৰ মানে কামটো মছলাৰ কামখিনি হৈ যাব ইফালেদি মই গাখীৰ উতলাই আছো গাখীৰত অকণমান জাল বান্ধি আছো গাখীৰ উতলাই আছো তাৰপিছতে ইয়াত চাহপাতটো যেতিয়া পানীটোৰ পৰিমাণটো আমাৰ সঠিক আহিব তেতিয়াহে চাহপাত দি 1 মিনিটমান উতলাম বেছি দেৰি উতলাম সেইটোৱে আৰু অকণমান দেৰি সিজক 1-2 মিনিটমান সিজিলে হৈ যাব তাৰপিছত চেনি দিওঁ এনেই 2 কাপ চাহৰ কাৰণে 2 চামুচ চেনি দিব লাগে আৰু মিঠাটো কম খাওঁ কাৰণে এইখন চাহ চামুচে 2 চামুচ দিলোঁ নহয় মই এই 2.5 চামুচ চেনি দি দিওঁ 2.5 চামুচ চেনি দিলোঁ সেইখিনি গুল খালে এই চেনিটো যেতিয়া গুল খাব নহয় এতিয়া হয়তো চেনিটো গুল খোৱাৰ পিছতেই চাহপাতটো দি দিম আৰু চাহপাতটো দি 1 মিনিটমান সিজাম তাৰপিছত এইটো হৈয়ে গ'ল এই তাৰ আগতে এই তেজপাতটো উলিয়াই দিওঁ সি মানে দিগদাৰি কৰি থাকে সিফাল যায় তাৰ ক্ষীৰৰাই নাথাকে সেইটো কাৰণে এতিয়া চাহপাতটো চেনিটো গুল খালে নহয় এতিয়া ইয়াত চাহপাত দিওঁ চাহপাতটো সেইটো নাই দেখোন সেইকাৰণে চাহপাতটো মই এখন চামুচেৰে হিচাপ কৰি দিওঁ চাহপাতটো অলপ দিব লাগিব গাখীৰ চাহত অলপ ইয়াত চাহপাত দি দিওঁ দেই এইখনে 2 চামুচ চাহপাত দি দিলোঁ এতিয়া 1 মিনিট সিজক তাৰপিছত আমাৰ চাহ হৈ যাব এইটো কাপত খাবি নেকি মোৰ কাপতে খাম তই তোৰ কাপত খাই থাক দেই ইমানখিনি আধাখিনি দিলোঁ নহয় মোৰ তাতো আধাখিনি দিওঁ মইহে বনাইছোঁ তোক সৰহকৈ নিদিওঁ মইহে বনাইছোঁ বুজিছ নাই কিন্তু দেই ই কেলে নুগোন্ধাব আকৌ নুগোন্ধাব কি কাৰণে গাখীৰ দিম এতিয়া গাখীৰো তলি আছে নহয় এইটো গাখীৰৰ এই খৰখিনি ইফালে গুচাই দিলোঁ ওলাবই গাখীৰত আৰু কম দিম এতিয়া এইখিনি হিচাপ মতে ইয়াত গাখীৰ দিম দেখিছে নাই চাহৰ ৰং আৰু চাহৰ সোৱাদ কেনেকুৱা হ'ব আধা গাখীৰ আধা চাহ দেখিছে নহয় এয়া চাহ দেখিছে ৰংটো দেখিছে নাই ৰংটো চাহ
এই মস্তি আৰু অকমান দে গাখীৰ দিম এথব ৰবি দিলে দেখিছে নে তোৰ কাপতে তই বেছিকে ললি দেখোন নাই লোৱা মোৰ কাপটো এনেই কাপটো এই কাপৰ ডাঙৰ কাপতে বেছিকে লৈ লৈছ এইটো কথা চা এইটো দেখিবলৈ কাপটো যে এইটো কাপটো ষ্টাইলিছ আকৌ মোৰ কাপটো বেছি ধুনীয়া দেখিলি তাৰপিছত খালি ইয়াত লাল চাহ খালে ইয়াত ওলালে কিন্তু এতিয়া এই গাখীৰ চাহ খিনি যে তই ৰং চাহ বঢ়িয়া ৰং ওলাইছে বঢ়িয়া দেখিছে না খৰ ওলাইছে কফি ৰং আৰু এইটো মই লৈ লৈছো এতিয়া খাওঁ মস্তি ৰাতিপুৱা এনেকুৱা চাহ পালে আৰু কি লাগিছে আৰু আপোনালোকে এনেকৈ ঘৰত বনাই ট্ৰাই কৰি চাওক এটা ইজি হয় পদ্ধতিটো মায়ে দেখুৱাই দিলে তো ট্ৰাই কৰি চাওকচোন এবাৰ কেনেকুৱা লাগে ঠাণ্ডাতে খাব পাৰি ভাল লাগে আৰু ঠাণ্ডাত বেছি ভাল লাগে গাখীৰ চাহ খাবলৈ যিহেতু আৰু গৰম দিনতো এনেকৈ চাহ খোৱা নহয় আৰু ঠাণ্ডা দিন বুলি খাইছো আৰু